আজি যেহেতু বিশ্বকৰ্মা পূজা সেয়ে মায়ে ৰাতিপুৱাতে উঠি চোতাল মুচিছে আৰু দেউতাই ইফালে চাইকেল ধুই আছে তাকে দেখাই দিলোঁ। আৰু এইখন মোৰ চাইকেলখন তাকে ধুই আছে আৰু আমাৰ গাড়ীখনৰ এইবাৰ প্ৰথম পূজা যিহেতু তাকে গাড়ীখনকো ধুনীয়াকৈ ধোৱালোঁ। তাৰ পাছতে এইফালে দেউতাই দা কটাৰীও ধুই আছে আৰু মই ইফালে ঘৰ সাৰি পেলাই মুচিছোঁ ধুনীয়াকৈ। তাৰ পাছতে গা পা ধুই আহি ইফালে পাঠে যোগাৰ কৰিছে আৰু অকণমান পিছত এইফালে পাঠক আহিছে আৰু আজি যিহেতু বহুত পাঠ আছে সেইকাৰণে ৰাতিপুৱাতে আহিছে আৰু সকলোৱে পূজা উপলক্ষে অকণমান হ'লেও পাঠ কৰিব আৰু আমাৰ গাঁৱত পাঠক এজনে সেইকাৰণে অকণমান প্ৰব্লেম হৈছে বাৰু। যি কি নহওক আৰু এনেকৈ প্ৰসাদ খালোঁ, চাহ খালোঁ। তাৰ পাছতে পাঠকজনৰ চাহ খাই গ'ল আৰু অকণমান দেৰিকৈ খালোঁ ইফালে চাগু আৰু ক'ৰ পৰা জানো বান্দৰ এটা আহিছে আৰু ছাগলীকেইজনীয়ে ইমান যে ধৰি আছিলে তাকে দেখিলোঁ। তাৰ পাছতে ইফালে মায়ে বনাইছে খিচিৰি, লগতে বনাইছে ঘুগুনি আৰু এনেকৈ খিচিৰি আৰু ঘুগুনি খালোঁ। গধূলি এইফালে খালোঁ এটা আইচক্ৰীম আৰু দেউতাই বিশ্বকৰ্মা পূজাত গৈছিলে আনিছে ভোগ আৰু প্ৰসাদ। ৰাতি খালোঁ ৰুটি। আজিলৈ ইমানেই আছিলে। বাই।